আমি পিঠা বনোৱা টাৱা কেইখন ক'ৰ পৰাই আনিছোঁ। মোক বাইদেউ এজনীয়ে কমেণ্টত সুধি আছে। মই সেই বাইদেউজনীক কওঁ, আপুনি যদি মোৰ ভিডিঅ'টো নলবাৰীৰ পৰা চাই আছে, তেতিয়াহ'লে এই টাৱা কেইখন হৰি মন্দিৰ যে আছে, হৰি মন্দিৰৰ মেইন পুলিচ পইণ্টটো যি আছে, তাৰে কাষত এখন বাচনৰ দোকান আছে। তাত আপোনালোকে এই টাৱা পাব। যদিহে নলবাৰীৰ পৰা মোৰ ভিডিঅ' চাই বাইদেউজনীয়ে কমেণ্ট কৰিছে, যদি নলবাৰীৰ নহয়, তেতিয়াহ'লে বাইদেউজনীক কওঁ মই, আপুনি এই যে চিলভাৰৰ যে ডাঙৰ ডাঙৰ চিলভাৰৰ যে গামলা বা আপোনাৰ বাল্টিং চাল্টিং যি থাকে, সেই দোকানত যাব, যাই তাতে আপুনি এনেকুৱা টাৱা পাব। আৰু টাৱা কেইখন কিনাতে আপোনালোকে লক্ষ্য কৰিব, এই যে চাওমিন যি বনায়, এনেকুৱা টাৱা নানিব। যদি টাৱাখন আপোনাৰ পিছল হয়, তেতিয়াহ'লে পিছল টাৱাত পিঠা নুঠে। টাৱাখন মামৰ লগা হ'ব লাগিব, খহটা হ'ব লাগিব। মামাৰে ধৰা টাৱাতহে পিঠা উঠিব। আমাৰ এতিয়া যিখন টাৱাত মই পিঠা সেক দিওঁ, সেইখন টাৱাত পিঠা নুঠে। আৰু টাৱাত আপোনালোকে টাৱা কেইখন কিনাতে লক্ষ্য কৰিব, খহটা হৈছে নে নাই। যদি টাৱাখন পিছলি যায়, তেতিয়াহ'লে সেইখন টাৱাত কিন্তু পিঠা নুঠে। সেইকাৰণে কৈছোঁ, যদি আপোনালোকে যদি বাইদেউজনীয়ে নলবাৰীৰ পৰাই চোৱা নাই, ক'ৰবাত বেলেগৰ পৰাই চাইছে, তেতিয়াহ'লে আপুনি বাইদেউ বাচনৰ দোকানত যাব আৰু এনেকুৱা টাৱা পাব। টাৱা কেইখন আচলতে কিলো হিচাপত আহে। মই যিখন টাৱাত পিঠা বনাওঁ, সেইখন টাৱাৰ ওজন আছে 7 কেজি। যিমান ওজনত টাৱা কিনিব, তেতিয়া সেই টাৱাত পিঠাটো ভাল হয়। যদি আপুনি পাতলা টাৱা কিনে, তেতিয়াহ'লে পাতলা টাৱাত পিঠাটো নহয় পটককিনতে পিঠাকেইখন দৈ যাব। পাতল যি, সেইখনতাৰে পিঠা বনোৱা টাৱাখন সদায় গধুৰ চাই আনিব, তেতিয়াহে আপোনাৰ পিঠাখন ভাল হ'ব। নহ'লে আপুনি পিঠা বনাবই নোৱাৰিব। জুইটো দিলেহে সেই হৈ যাব, দোৱাই যাব পিঠাখন। আৰু এজনী বাইদেৱে মোক কমেণ্টত সুধিছে যে, আপোনাৰ পিঠাকেইখন ইমান ধুনীয়া হয়, আপোনালোকেও বনাব চেষ্টা কৰিব এনেকুৱাকৈ। কৰাছেদি গুড়াটো লাহে লাহে দিব, কিন্তু গুড়া দিয়া পাকটো পটকিনতে নাহে। পিছে ময়ো এওঁলোকক শিকাই বুজাইহে লৈছোঁ কেনেকৈ দিব লাগে গুড়াটো। এতিয়া বাৰু জনা হৈছি। এহঁতক বগা পিঠাখিনি বনাব দিছোঁ আৰু মই সিফালে কলা পিঠা বনাই আছোঁ। আজি ৰাতিপুৱা ইমান বৰষুণ, বৰষুণৰ কাৰণে যোৱাকালি ৰাতি অৰ্ডাৰ কিছুমান আমাৰ দিয়াই নহ'ল। পিছে মানুহ কম, মালো আমি ইমান বনাব নোৱাৰিলোঁ। সেইকাৰণে ৰাতিপুৱা হয় লাইনো নাই, হয় বৰষুণ। তথাপিতো এয়া মই লাৰুৰ কাৰণে নাৰিকলখিনি ভাজি আছোঁ। যিহেতু অৰ্ডাৰ